মুজাফ্ফৰ মিনহাজ বিদ্যালয়সমূহৰ ফলাফল শোচনীয় কালিৰ দিনটোত মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হল মেট্ৰিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰাৰ পিছতে ইতিমধ্যে পূৰ্বতকৈ যে এইবাৰ নিম্নগামী হৈছে ফলাফল হেয়া একেবাৰে স্পষ্ট হৈ পৰিছিল যোৱাবাৰ যেনেদৰে 75% সৰ্বমুঠ উত্তীৰ্ণৰ হাৰ আছিল তাৰ বিপৰীতে কিন্তু এইবাৰ মাত্ৰ 63% হে উত্তীৰ্ণৰ হাৰ হৈছে কৈ আৰু তাৰ লগে লগে এতিয়া হৰব হৈ পৰিছে শিক্ষা বিষয়াসকল আৰু ইতিমধ্যে জিলা যিসকল বিদ্যালয় পৰিদৰ্শক আছে জিলা পৰিদৰ্শকসমূহে যিসমূহ জিলাৰ বিদ্যালয়ে শোচনীয় পৰাজয় বৰণ কৰিছে সেই বিদ্যালয়সমূহলৈ ইতিমধ্যে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে কালিৰ দিনটোত যি ফলাফল ঘোষণা কৰা হৈছিল এই ফলাফলত শ্ৰীভূমি জিলাত আটাইতকৈ শোচনীয় ফলাফল ওলোৱা পৰিলক্ষিত হৈছিল মাত্ৰ 47% হে উত্তীৰ্ণৰ হাৰ আছিল 100%ৰ ভিতৰত তাৰ পিছতেই প্ৰায় 43খন বিদ্যালয়লৈ ইতিমধ্যে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে জিলা শিক্ষা পৰিদৰ্শকে আৰু মাত্ৰ 3টা দিনৰ ভিতৰত এই সকলো উত্তৰ দিবলৈ নিৰ্দেশনা প্ৰেৰণ কৰিছে এই মুহূৰ্তত সবিশেষ কৰিবলৈ চেষ্টা কৰিছো বিপদত এতিয়া ৰাজ্যৰ কেইবাখনো স্কুলৰ কৰ্তৃপক্ষ মেট্ৰিকত ফলাফল বেয়া কাৰণ জনাব লাগিব এতিয়া বিদ্যালয়সমূহে কালি ঘোষণা কৰা মেট্ৰিকৰ ফলাফলৰ পিছতে বিপদত পৰিছে এতিয়া কেইবাখনো স্কুল শ্ৰীভূমি জিলাৰ 43খন বিদ্যালয় এতিয়া বিপদত মাত্ৰ 3 দিনৰ ভিতৰত জনাব লাগিব ফলাফল বেয়া হোৱাৰ কাৰণ ইতিমধ্যে কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে বিদ্যালয়সমূহলৈ জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ পৰা আহিছে এই নিৰ্দেশনা কালি ঘোষণা কৰা ফলাফলত সৰ্বমুঠ 47.9% উত্তীৰ্ণৰে সকলোৰে তলত আছিল শ্ৰীভূমি জিলা এই মুহূৰ্তত সবিশেষ লৈ কাৰণে চেষ্টা কৰিছো বিপদত এতিয়া ৰাজ্যৰ কেইবাখনো স্কুলৰ কৰ্তৃপক্ষ ইতিমধ্যে বিদ্যালয় কৰ্তৃপক্ষ বিপদত পৰা পৰিলক্ষিত হৈছে মেট্ৰিকত ফলাফল বেয়া কাৰণ জনাব লাগিব এতিয়া বিদ্যালয় কৰ্তৃপক্ষই কিয় বেয়া হল কি কাৰণে বেয়া হল এ গ্ৰেড পায়ো কিয় ফলাফল বেয়া হল মেট্ৰিকত সেয়া কাৰণ জনাব লাগিব এতিয়া বিদ্যালয়সমূহে কালিৰ দিনটোত যি মেট্ৰিকৰ ফলাফল ঘোষণা কৰা হৈছিল এই মেট্ৰিকৰ ফলাফলত কেইবাখনো জিলাই শোচনীয় পৰাজয় বৰণ কৰিছিল তাৰ ভিতৰত 47.96%ৰে আটাইতকৈ তলত আছিল শ্ৰীভূমি জিলা আৰু তাৰ পিছতে ইতিমধ্যে প্ৰায় 43খন বিদ্যালয়লৈ কাৰণ দৰ্শোৱাৰ জাননী প্ৰেৰণ কৰিছে জিলা বিদ্যালয় পৰিদৰ্শকে আৰু এতিয়া মাত্ৰ 3 দিন সময় হাতত দিছে 3 দিনৰ ভিতৰত বিদ্যালয়সমূহে কাৰণ জনাব লাগিব কি কাৰণে ৰিজাল্ট বেয়া হ'ল কি কাৰণে ফলাফল কালিৰ দিনটোত বেয়াকৈ ওলাল সেয়া জনাব লাগিব মাত্ৰ 3 দিনৰ ভিতৰত নে শিক্ষাৰ্থীসকল পঢ়াত অনীহা নে শিক্ষকৰ কিছু দুৰ্বলতা বা শিক্ষকৰ কিছু হেমাহি গাফিলতি নে বিদ্যালয়ত উপযুক্ত পৰিৱেশ নাই এই সকলো কাৰণ জনাব লাগিব মাত্ৰ 3 দিনৰ ভিতৰত কিয় বিদ্যালয়ত এনেদৰে শোচনীয়ভাৱে ফলাফল ওলাইছিল সেই সমগ্ৰ তথ্য দাঙি ধৰিব লাগিব মাত্ৰ 3 দিনৰ ভিতৰত